আমি ধুনীয়াকৈ আহি আছোঁ একো অসুবিধা পোৱা নাই কিন্তু মাজত ক'ত কি হৈ গ'ল সেইখিনি মই একেবাৰে নাজানো মাজত যদি কিবা হৈছেও একো নাজানো কিন্তু পিছত মানে এটা মোৰ অনুভৱ হৈছিলে গাড়ীখনত কিবা এটা সমস্যা হৈছে আমাক গাড়ীখনৰ পৰা নুমাই দিছে বা আমি এতিয়া ক'ত যাওঁ কেনেকৈ তেনেকুৱা এটা আমাৰ পৰ্যায় আহি পৰিছিল কিন্তু সিমান এটা আমাৰ স্মৃতিত ইমান কথাখিনি মানে জড়িত হৈ থকা নাই কি কৰিলে কেনেকুৱা কাৰণে হ'ল এই কথাখিনি আমি সম্পূৰ্ণভাৱে অৱগত নহয় গতিকে ঈশ্বৰৰ কৃপাত আমাক প্ৰশাসনে আজি মেডিকেলখনত ভৰ্তি কৰাইছে আৰু ভৰ্তি কৰাৰ ফলত আজি আমি অন্ততঃ অলপ সুস্থ হৈছোঁ বুলি ভাবিব পাৰিছোঁ মোৰ লগত সামগ্ৰী আছিলে মোৰ বেগ এটা থাকে বেগটোত মোৰ বিশেষকৈ ধুতি চোলা কানি কাপোৰ তেনেকুৱা সামগ্ৰীয়ে থাকে আৰু লগতে অকণমান পইচা পাতিও থাকে ডকুমেণ্টছ টকা পইচাৰ যিটো ডকুমেণ্টছ আছে সকলোখিনি বস্তু মোৰ লগতে আছে গতিকে সেইখিনি বস্তু মোৰ হাতত বৰ্তমান নাই আমি খবৰ পাইছোঁ এটা বিশেষ সূত্ৰে যে পেপাৰ মিলৰ এটা জেগাৰ ফটো এখন মোৰ মোবাইলত পঠাইছে আৰু এইখন দেখাৰ পিছত দেখিলোঁ এটা পেপাৰ মিলৰ গেটৰ মুখত পৰি আছে তাৰপিছত খা খবৰ কৰাৰ পিছত দেখিলোঁ যে জাগিৰ ৰোডৰ যিখন মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয় নখোলা তাতে তেখেতক ট্ৰিটমেণ্ট কৰি আছে আৰু আহি পাইছোঁ জাগিৰ ৰোড থানাৰ OC ডাঙৰীয়াও আছে আৰু মই আহি তেখেতক পালোঁ তাৰপিছত শংকৰ শইকীয়া বুলি মই মানে জানিব পাৰিলোঁ তাৰপিছতে তেওঁৰ লগত দুই এটা কথা বিনিময় কৰিলোঁ তেওঁ এই কথাখিনিকে ক'লে